বেদখলমুক্ত কৰিবৰ কাৰণে তেওঁলোকে নিৰ্বাচনৰ আগতেই তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰ বা দৃষ্টিপত্ৰ তাতে উল্লেখ কৰিছিলে যে সত্ৰৰ মাটি বেদখলমুক্ত কৰিব, ট্ৰাইবেল বেল্ট ব্লকসমূহ বেদখলমুক্ত কৰিব আৰু তাৰ উপৰিও যিবোৰ মাটিত সন্দেহযুক্ত নাগৰিকে বেদখল কৰি আছে সেইবোৰ উচ্ছেদ কৰিব। কিন্তু আমি দেখিবলৈ পালোঁ যে চৰকাৰৰ বিজেপি চৰকাৰ হোৱা প্ৰথম সোণোৱালৰ দিনত 5 বছৰ, হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়া 4 বছৰ সম্পূৰ্ণ হৈ 5 বছৰে হ'ব, কিন্তু এতিয়ালৈকে সত্ৰৰ মাটি বেদখলমুক্ত কৰিব পৰা নাই। ট্ৰাইবেল বেল্ট ব্লকবোৰ বেদখলমুক্ত কৰাৰ বিপৰীতে তেওঁলোকে আকৌ এতিয়া নতুন আইন আনি সেইবোৰত বহুজাতিক পুঁজিপতি কোম্পানীক মাটি গতাই দিবৰ কাৰণেহে তেওঁলোকে চিন্তা চৰ্চা কৰিছে। শেহতীয়াকৈ এখন তেওঁলোকে ভূমি আয়োগ এখন কমিশ্যন তেওঁলোকে বনাই মাটিৰ পুৰণা 1886 চনৰ অসম ভূমি আৰু ৰাজহ যিখন অধিসূচনা আছিলে আৰু বিভিন্ন ভূমি সম্পৰ্কীয় আইন সংশোধনৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। অথচ এই অধিসূচনাখনেই আৰু 1927 চনৰ যি সংশোধনী তাতে অসমৰ মাটিৰ ভূমি অসমৰ মানুহৰ হাতত, খিলঞ্জীয়া মানুহৰ হাতত ৰাখিবৰ কাৰণে তাতে পৰিকল্পনা প্ৰস্তুত কৰিছিলে। আনকি আমি দেখিছোঁ যে হৰিশংকৰ ব্ৰহ্মৰ ভূমি সম্পৰ্কীয় তেওঁলোকৰ যিখন আয়োগ আছিলে তেওঁলোকেও বিভিন্ন ধৰণৰ নীতি নিৰ্দেশনা দিছিল। তাৰ উপৰিও অসম চুক্তিৰ 6 নম্বৰ দফা সম্পৰ্কীয় উচ্চ পৰ্যায়ৰ যিখন সমিতি আছে, এইখন সমিতিয়েও, য'ত মই সদস্য আছিলোঁ, ভূমি সুৰক্ষাৰ কাৰণে বেদখলসমূহ, বিশেষকৈ সত্ৰৰ মাটি সংৰক্ষণ যিসমূহ কৰি ৰাখিব লাগে, বেদখল হৈছে এইবোৰ মুক্ত কৰিব লাগে, তাত স্পষ্ট নিৰ্দেশনা দিয়া আছে। কিন্তু আশ্চৰ্যজনকভাৱে মুখ্যমন্ত্ৰীয়ে যদিও আজি এইবোৰ তথ্য প্ৰকাশ কৰিছে, হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদন কাৰ্যকৰী নকৰিলে। এতিয়া অসম চুক্তিৰ 6 নম্বৰ দফাৰ যিখন প্ৰতিবেদন, উচ্চস্তৰীয় সমিতিৰ প্ৰতিবেদন, এইখনো কেন্দ্ৰৰ গৃহমন্ত্ৰীয়ে আজিলৈকে গ্ৰহণ কৰা নাই। এখনত ন্যায্যতা যিটো দিব লাগে, কাৰণ এইখন গৃহ মন্ত্ৰণালয়, ইয়াৰ নডেল মিনিষ্ট্ৰী, নিদি আচলতে অসমৰ মাটিক বেদখলমুক্ত কৰিব বা অসমৰ মাটি সুৰক্ষা বা সংৰক্ষণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাই। মাটিয়েই এটা জাতিৰ ভৱিষ্যত, এটা জাতি, এখন সমাজ, এখন ৰাজ্য, এটা জাতিৰ সভ্যতাৰ মূল বস্তুটোৱে হৈ গ'ল মাটি। যদি এই মাটি কোনোবা কাৰণত আমাৰ হাতৰ পৰা ওলাই যায়, যদি অবৈধ বিদেশীৰ হাতলৈ যায়, যদি বহুজাতিক পুঁজিপতি কোম্পানীক যদি আমাৰ মাটি গতাই দিয়ে, তেতিয়াহ'লে অসমৰ ইয়াৰ যিসকল ভূমিপুত্ৰ আছে, থলগিৰি খিলঞ্জীয়া মানুহ আছে, তেওঁলোকৰ ভৱিষ্যত ভয়াৱহ এটা অন্ধকাৰ দিশলৈ গতি কৰিব। কোম্পানী কমিশ্যনৰ অংক লৈ ONGCয়ে হওক, অইলতে হওক ঠিকা আবণ্টন কৰে। তাৰ পাছত ইয়াৰ লগত জড়িত হৈ থকা যিসকল কৰ্মচাৰী আছে, সাধাৰণ যিসকল মানুহ আছে, তেওঁলোকৰ জীৱনলৈ এটা নিৰাপত্তাহীনতাৰ পৰিৱেশ আহে। এনেধৰণে কাৰিকৰীগত বিভিন্ন ধৰণৰ ঘটনা হয়, যাৰ ফলত সাধাৰণ মানুহ মৃত্যুমুখলৈ পৰে। এই যিবোৰ অভিযোগ আহিছে এতিয়া SK পেট্ৰৰ নামত, এইটোতো বেন কৰিব লাগে। এনেকুৱা দিনত বহুত অভিযোগ আগতেও আহি আছিলে। গতিকে আমাৰ কথা হ'ল, এনেকুৱা ধৰণৰ বহু কোম্পানী অইল আৰু ONGC অফিচাৰৰ লগত হলিগলি কৰি কমিশ্যন লৈ তেওঁলোকৰ কাৰিকৰীগত অৰ্হতা নাথাকিলেও তেওঁলোকক ঠিকা আবণ্টন দিয়ে। এনেকুৱা ধৰণৰ বহু ঘটনা ঘটিছে। গতিকে এই SK পেট্ৰকে ধৰি এনেকুৱা ধৰণৰ যিসমূহ তেওঁলোকে এনেকুৱা কাম কৰি আছে, অৰ্হতা নথকাকৈ অফিচাৰৰ লগত কমিশ্যন দি বা কমিশ্যন লৈ, এইবোৰ বন্ধ কৰিব লাগে। SK পেট্ৰক তাৎক্ষণিকভাৱে ইয়াক ব্লেকলিষ্টেড কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। সাম্প্ৰদায়িক উত্তেজনা বহুদিনৰ পৰা এইখন চৰকাৰ দিনত চলাই ৰাখিছে, অব্যাহত ৰাখিছে। গতিকে ল' এণ্ড অৰ্ডাৰটো তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক কথা বতৰা চলি আছে। এতিয়া বিভিন্ন অঞ্চলত অস্ত্ৰ দিৱস হৈছে, তাৰমানে নিৰাপত্তা তেওঁলোকে দিব পৰা নাই। যদি নিৰাপত্তা দিব লাগে খিলঞ্জীয়া মানুহৰ, তাত আউটপোষ্ট বহাব লাগিছিলে। এই যে কথা বতৰা, এই যে কিছুমান ঘটনা পৰিঘটনা হৈছে, এইবোৰৰ মূল কথা হ'ল তেওঁলোকৰ ব্যৰ্থতা। তেওঁলোকৰ মূল অস্ত্ৰটো হিন্দু মুছলমানৰ ৰাজনীতি, কিন্তু সাধাৰণ জনগণৰ, দেশৰ নাগৰিকক যিটো নিৰাপত্তা দিব লাগে, বিধিগতভাৱে যি নিৰাপত্তা দিব লাগে, নিৰাপত্তা দিয়াত বিজেপি চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। কৰ্মকৰ্তা আছে, নেতা আছে, তেওঁলোকেও বুজি পাইছে যে অতিমাত্ৰা হিতাধিকাৰী সৃষ্টিয়ে এটা জাতিৰ উৎপাদনশীলতা যে নষ্ট কৰিব, জাতিটোৰ ভৱিষ্যত যে ধ্বংসৰ মুখলৈ সৃষ্টি কৰিব। জনকল্যাণকামী চৰকাৰ এখনৰ দায়িত্ব আছে মানুহক সহায় কৰা, মানুহক বিভিন্ন আঁচনি দিয়া, কিন্তু এইটোৰ অৰ্থ এইটো নহয় যে সকলো মানুহক একেবাৰে কৰ্মবিমুখ কৰিব।
জাতিটোৰ কৰ্মহীনতা মানে উৎপাদনশীলতাটো ধ্বংস কৰিব, কৰ্মমুখিতা চৰিত্ৰটো নষ্ট কৰি পেলাব। গতিকে এই কথা বতৰাবোৰ বিজেপিৰ মানুহেও বুজি পাইছে। জাতিটোৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকৰ এটা দায়িত্ব আছে। সেই দায়িত্বটো আমি ভাবোঁ সকলোৱে উপলব্ধি কৰা সময় আহি পৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।